লুৰিণজ্যোতি গগৈয়ে 5 কোটি টকা লৈছে বিন্যাকান্তি সমষ্টিত। ভোট দিম আমি, বিধায়ক বনাম আমি, লুৰিণজ্যোতি গগৈয়ে 5 কোটি টকা দি টিকেট দিব। বাৰ মই কৈছো মই আমাৰ হাইকমাণ্ডৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। মই গৌৰৱ গগৈ ডাঙৰীয়া, মোৰ সম্পূৰ্ণ আস্থা, এতিয়ালৈকে মোৰ আস্থা আৰু বিশ্বাস আছে যে তেওঁ বহুত চেষ্টা কৰিছে ইয়াক টিকেটটো দিবৰ কাৰণে। সঁচা কথা ক'বলৈ গ'লে তেওঁ চেষ্টা কৰিছে, কিন্তু লুৰিণজ্যোতি গগৈয়ে মানা নাই। আৰু এজন 2-3জন নেতা আছে কংগ্ৰেছৰ গাদ্দাৰ নেতা, এইসকল ৰকিবুল হুছেইনে আগতে যেতিয়া তেওঁৰ ঘৰত কৈছে যে বিন্যাকান্তি সমষ্টি গেল, মই তেতিয়া ভাবিছো ধেমালি কৰিছে। তেওঁ বাৰ যোৱাবাৰো ইউডিএফৰ লগত এলায়েন্স কৰিছে, এইবাৰো এজিপিৰ লগত। বিন্যাকান্তি সমষ্টিখন বিদায় দিব লাগে। আপোনাক কিবা ধন বিচাৰিছিল নেকি? মোক ধন বিচাৰিব নোৱাৰে, তেওঁলোকে জানে যে মই ধন দিবলৈ অপৰাধ। কিন্তু মোৰ কৰ্মীসকলে মই ধন্যবাদ দিছো মোৰ বিন্যাকান্তি সমষ্টিখনক। তেওঁলোকে বুজি পাইছে, তেওঁলোকে বিভিন্ন সময়ত মোক ফোন কৰিছে, যিমান টকা লাগে আপোনালোকে দিয়ক, আমি চান্দা তুলি হ'লে পইচা দিম। আমি কৈছো টকাৰ কোনো খেল ধেমালি ৰেহানে নকৰে, আৰু এইটো টেকাৰ খেলত মই নাযাওঁ, এইটো এটা লেতেৰা বস্তু। তেওঁলোকে 5 কোটি টকা লুৰিণজ্যোতিক দি পেলাই, লুৰিণজ্যোতিৰ এইটো টিকেট নহ'লে নহয়, তেওঁ এই সমষ্টিখন লাগে। এতিয়া তেওঁলোকে মাইনৰিটি মানুহে লুৰিণজ্যোতিক ভোট দিব নেকি? আপোনালোকে কওক, কেতিয়াও ভোট নিদিয়ে মাইনৰিটি মানুহবিলাক। গতিকে এনআৰচিৰ সময়ত হাজাৰ লাখ মানুহক লখিমপুৰৰ পৰা ডবকাৰ পৰা কেঁচাৰলৈকে মানুহবিলাক লৈ যোৱা হৈছে। গতিকে এইটো মানুহে কেতিয়াও মই আগতেও কৈছো, চূড়ান্ত সিদ্ধান্ত বিন্যাকান্তিৰ সমষ্টি ৰাইজে এজেপি দলৰ প্ৰতীক নামানে।